তো হেল্ল' গাইজ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইটিপছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইজ যদি আপুনি এজন পঞ্চায়তৰ আণ্ডাৰত জব কাৰ্ড হোল্ডাৰ তেনে ক্ষেত্ৰত কিন্তু আপোনালৈ আছে এটা খুবেই ভাল খবৰ, কাৰণ প্ৰতিটো পঞ্চায়তে কিন্তু লাভ কৰিব প্ৰায় 1 কোটিকৈ টকা। চ' এই 1 কোটি টকাৰ ভাগ কিন্তু আপোনালোকে কিমান টকা লাভ কৰিব, কিমান দিনৰ বাবে লাভ কৰিব, কি কৰিব লাগিব, এই সম্পূৰ্ণ সবিশেষ কিন্তু এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব। যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটোও বজাই ৰাখিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰতিটো পঞ্চায়তে কিন্তু MG এনৰেগাৰ আণ্ডাৰত অৰ্থাৎ VG নতুনকৈ এখন MG এনৰেগা আঁচনিৰ কিন্তু নতুনকৈ ৰূপায়ণ কৰি এইটোত কিন্তু VG ৰামজী আঁচনি কৰা হৈছে। চ' এই VG ৰামজী আঁচনিৰ অধীনত কিন্তু আপোনালোকে প্ৰায় 1 কোটিকৈ টকা প্ৰতিটো পঞ্চায়তে লাভ কৰিব। চ' কোনসকলে লাভ কৰিব, কিহৰ কাৰণে লাভ কৰিব মই কৈ আছোঁ। তাৰ আগতে আপোনালোকে বুজিব লাগিব MG এনৰেগা যিখন আঁচনি আছিল, সেই MG এনৰেগা আঁচনি অৰ্থাৎ জব কাৰ্ডৰ যিখন আঁচনি আছিল, সেই আঁচনিৰ আণ্ডাৰত কিন্তু আপোনালোকে 90 দিনৰ এখন নিশ্চিত আয়ৰ সুবিধা লাভ কৰিছিল। অৰ্থাৎ 90 দিনলৈকে কিন্তু আপোনালোকে কাম কৰা এখন সুযোগ লাভ কৰিছিল, আৰু তাৰ পৰিৱৰ্তে আপোনালোকৰ বেংক একাউণ্টত বা জব কাৰ্ডত আপোনালোকৰ কিন্তু টকা সোমাইছিল। চ' এতিয়া সেই আঁচনিখন VG ৰামজীলৈ ৰূপান্তৰ কৰা হৈছে। অৰ্থাৎ এই যে VG ৰামজী আঁচনি, সেই আঁচনিখনৰ অধীনত কিন্তু আপোনালোকে আগতে 90 দিনৰ পৰিৱৰ্তে 125 দিনলৈকে কিন্তু এখন বৃদ্ধি কৰা হৈছে। ইয়াতে দেখা পাইছে 125 ডেজ, ইয়াতে কিন্তু 125 দিনলৈ এই আঁচনিত বৃদ্ধি কৰা হৈছে। অৰ্থাৎ আগতে যদি আপোনালোকে 90 দিনৰ উপাৰ্জনৰ কিবা এটা লাভ কৰিছিলে, এতিয়া কিন্তু প্ৰতিজনে 125 দিনৰ উপাৰ্জনৰ টকা লাভ কৰিব বা 125 দিনৰ মজদুৰিৰ টকা লাভ কৰিব প্ৰতিটো পঞ্চায়তৰ জব কাৰ্ড হোল্ডাৰে। চ' এই বিষয়ে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডি এখন ভিডিঅ' বনাইছে বা নিউজত কিন্তু আহিছে এইটো। চ' আপোনালোকে কিন্তু দেখা পাইছে MG এনৰেগা আঁচনিৰ অধীনত VG ৰামজীৰ বিষয়ে। এই VG ৰামজীৰ অধীনত কিন্তু আপোনালোকৰ প্ৰতিটো পঞ্চায়তে সৰু বৰ পঞ্চায়ত মিলি প্ৰায় 1 কোটিকৈ টকা, কিছুমান পঞ্চায়তত 1 কোটিৰ বেছি, কিছুমান পঞ্চায়তত 1 কোটিৰ কম, আৰু কিছুমান পঞ্চায়তত এভাৰেজত গৈ কিনে আপোনালোকে 1 কোটি টকা কিন্তু লাভ কৰিব প্ৰতিটো পঞ্চায়তে। আৰু সেই প্ৰতিটো পঞ্চায়তৰ যিখন জব কাৰ্ড হোল্ডাৰ আছে, গোটেইখিনি মানুহেই কিন্তু আপোনালোকৰ এখন নিশ্চিত আয়ৰ সুবিধা লাভ কৰিব। আৰু 125 দিনৰ মজদুৰি অৰ্থাৎ 125 দিনৰ যিখন পাৰিশ্ৰমিক, সেই 125 দিনৰ পাৰিশ্ৰমিক আপোনালোকৰ বেংক একাউণ্টত আহি যাব। পঞ্চায়ত সৰু পঞ্চায়তলৈ পৰিৱৰ্তন হ'ব। গড় হিচাপত প্ৰায় 1 কোটি টকা প্ৰতিখন পঞ্চায়তে লাভ কৰিব। কোনোবাই 70 লাখ, কোনোবাই 1.5 কোটি। কিন্তু যদি আমি এভাৰেজ গড় এটা উলিয়াওঁ, তেতিয়াহ'লে প্ৰতিখন পঞ্চায়তে 1 কোটিকৈ টকা লাভ কৰিব। আৰু এই আইনখনত 125 দিনৰ বাবে গাঁৱৰ মানুহক নিশ্চিত উপাৰ্জনৰ বা নিশ্চিত আয়ৰ সুবিধা উলিয়াই দিয়া হ'ব। MG এনৰেগা আইনত 90 দিন আছিল, এতিয়া 90 দিনৰ পৰিৱৰ্তে 125 দিন হ'ব। আজি কেবিনেটে 1 জুলাইৰ পৰা VG ৰামজী আইন সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে, আৰু ই আমাৰ গাঁও বা গ্ৰাম্য অৰ্থনীতিত যথেষ্ট উৎসাহ আনিবৰ বাবে সফল হ'ব। এইবাৰ আমি পঞ্চায়তসমূহৰ বাবেও এখন গাইডলাইন প্ৰস্তুত কৰিম, যাতে যিহেতু এছেট ক্ৰিয়েশ্যন, সেইকাৰণে স্কুলৰ বাউণ্ডৰী ৱাল, গাঁৱৰ শ্মশান, গাঁৱৰ ৰাস্তা, এনেকৈ আমি নিৰ্দিষ্টভাৱে কাম কেইটামান ঠিক কৰি দিম, যাতে পুঁজিসমূহ সেই কামসমূহতে ব্যয় কৰিব পৰা যায়। আজি এটা সম্পূৰ্ণ খুব নতুন সিদ্ধান্ত এটা গ্ৰহণ কৰা হয়। ডাঙৰ পঞ্চায়ত সৰু পঞ্চায়তলৈ পৰিৱৰ্তন হ'ব। গড় হিচাপত প্ৰায় 1 কোটি টকা প্ৰতিখন পঞ্চায়তে লাভ কৰিব। কোনোবাই 70 লাখ, কোনোবাই 1.5 কোটি। কিন্তু যদি আমি এভাৰেজ গড় এটা উলিয়াওঁ, তেতিয়াহ'লে প্ৰতিখন পঞ্চায়তে 1 কোটিকৈ টকা লাভ কৰিব। আৰু এই আইনখনত 125 দিনৰ বাবে গাঁৱৰ মানুহক নিশ্চিত উপাৰ্জনৰ বা নিশ্চিত আয়ৰ সুবিধা উলিয়াই দিয়া হ'ব। MG এনৰেগা আইনত 90 দিন আছিল, এতিয়া 90 দিনৰ পৰিৱৰ্তে 125 দিন হ'ব। আজি কেবিনেটে 1 জুলাইৰ পৰা VG ৰামজী আইন
সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ই আমাৰ গাঁও বা গ্ৰাম্য অৰ্থনীতিত যথেষ্ট উৎসাহ আনিবৰ বাবে সফল হ'ব। এইবাৰ আমি পঞ্চায়তসমূহৰ বাবেও এখন গাইডলাইন প্ৰস্তুত কৰিম, যাতে যিহেতু এছেট ক্ৰিয়েশ্যন, সেইকাৰণে স্কুলৰ বাউণ্ডৰী ৱাল, গাঁৱৰ শ্মশান, গাঁৱৰ ৰাস্তা, এনেকৈ আমি নিৰ্দিষ্টভাৱে কাম কেইটামান ঠিক কৰি দিম।